নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস নৰকৰ ফুল। এয়া অষ্টম খণ্ড। এটা কাম কৰ তহঁতে, তললৈ মূৰ কৰি ৰাজেনে ক'লে। কি? ৰেজিয়াই আগ্ৰহেৰে সুধিলে। ছোৱালীজনী নি সেই মানুহটোৰ ঘৰতে দিয়াহ গৈ যা। নিজ? ৰেজিয়াই লগে লগে কৈ উঠিল। ৰাজেন চক খাই উঠিল ৰেজিয়াৰ কথাত। মই তোকে কৈছোঁ, তই নিজ, একেবাৰে নিজ। মুখৰা ৰেজিয়াৰ মুখ মেল খালে। তই নিজেতো এইবোৰ বস্তু ছোৱালীজনীক আনি দিব নোৱাৰই, কোনোবাই দিলেও তোৰ সহ্য নহয়। মই নিজ। ৰাজেন চিঞৰি উঠিল। মোক একো নালাগে, এইবোৰ একো নালাগে। তহঁত কোনো নাহিবি মোৰ ওচৰলৈ। ৰেজিয়া, কালিৰ পৰা তই মোৰ ঘৰত ভৰি নিদিবি। ৰাজু, তই বলিয়া হৈছ? নাৰায়ণে অবাক বিস্ময়েৰে ৰাজেনলৈ চাই প্ৰশ্ন কৰিলে। ৰাজেনে কোনো উত্তৰ নিদিলে। ৰেজিয়াই খঙতে কেঁচুৱাটো বিচনাত শুৱাই দি দ্ৰুত পদক্ষেপেৰে কোঠাৰ পৰা ওলাই গ'ল। এয়া তই কি কৰিলি ৰাজু? গণেশৰ কথাতে ভয় খাই তই ৰাজিয়াক খেদি দিলি। নাৰায়ণে আচৰিত হৈ ৰাজেনৰ মুখলৈ চালে। তাইক মাতি আনগৈ যা, চেপা কণ্ঠেৰে ৰাজেনে ক'লে। নাৰায়ণ লগে লগে বাহিৰলৈ ওলাই গ'ল। কেঁচুৱাটোৱে সাৰ পাই কান্দিবলৈ ধৰা দেখি ৰাজেনে কোলাত তুলি ল'লে। কেঁচুৱাটোৱে কান্দিবলৈ এৰি ৰাজেনৰ মুখলৈ চালে আৰু তাৰ পিছত তাইৰ সৰু সৰু হাত দুখনেৰে যেন ৰাজেনৰ গালে মুখে চুমা খালে। কেইবাদিনো নুখুৰোৱা ৰাজেনৰ গালৰ দাড়িৰ খোজ খাই কেঁচুৱাটোৱে আকৌ কান্দি উঠিল। ৰাজেনে নিচুকাবলৈ চেষ্টা কৰিলে। এনেতে নাৰায়ণ সোমাই আহিল, মুখমণ্ডলত বিৰক্তিৰ ছাপ। কি হ'ল, ৰেজিয়া অহা নাই? ৰাজেনে সুধিলে। কেলৈ আহিব? নাৰায়ণে ভেকাহি মাৰি ক'লে। তাইৰোতো এটা মান ইজ্জত বোলা বস্তু আছে। আহ বুলিলেই আহিব, যা বুলিলেই যাব। তাইক কিবা তই কুকুৰ পাইছ নেকি? এতিয়া তাই নাহোঁ বুলি কৈছে, তই গৈ ক্ষমা খুজিলেহে আহিব। কি? মই গৈ ক্ষমা খুজিব লাগিব? এই কথা হাৰামজাদীয়ে কৈছেনে? ৰাজেনে কেঁচুৱাটো নাৰায়ণৰ ফালে আগবঢ়াই দি ক'লে। এইক লচোন, মই তাইৰ চুলিকোচাত ধৰি আনিব পাৰোঁ নে নোৱাৰোঁ চাহ। নাৰায়ণে ৰাজেনৰ হাতৰ পৰা কেঁচুৱাটোৰ লোৱাৰ লগে লগে ৰাজেন ওলাই গ'ল। ৰেজিয়াৰ ঘৰৰ সন্মুখ পাই ৰাজেনে চিঞৰি মাতিব খোজোতেই ঘৰৰ ভিতৰৰ পৰা ৰেজিয়া ওলাই আহিল আৰু সন্মুখতে ৰাজেনক দেখি থমকি ৰ'ল। দুয়ো পৰস্পৰে পৰস্পৰৰ মুখলৈ চালে এক অদ্ভুত দৃষ্টিৰে। কেইটামান নীৰৱ মুহূৰ্ত পাৰ হৈ গ'ল দুয়োৰে মাজত। ব'ল, কেঁচুৱাই কান্দিছে। ৰাজেনেই পোনতে মাত লগালে। কেঁচুৱাই কান্দিছে, মই কি কৰিব লাগে? যা নিচুকাগৈ। ৰেজিয়াই আনফালে মুখ ঘূৰাই ক'লে। কেঁচুৱাটোলৈ তোৰ মৰম নাই? তোৰ আছে নহয়, সেইখিনিৰে হ'ব। এই বুলি ৰেজিয়া খন্তেক ৰ'ল আৰু পিছ মুহূৰ্ততে পুনৰ চিঞৰি উঠিল। তোৰ যদি কেঁচুৱাটোলৈ ইমানেই মৰম, মোক খেদি দিছিলি কিয়? খেদি দি আকৌ নীলাজৰ দৰে মাতিবলৈ আহিছ কিয়? মই নীলাজ। ব'ল বাৰু এতিয়া। নাযাওঁ মই। ৰেজিয়াই মুখখন গুমুঠা কৰি ক'লে। খঙতে মই কৈ পেলালোঁ, সেই বুলিয়েই তই গুচি আহিব লাগেনে? ব'ল ব'ল। তই ক্ষমা খুজিছ? ৰেজিয়াই হাঁহো নাহাঁহুকৈ সুধিলে। হাৰামজাদী, মই আকৌ ক্ষমা খুজিব লাগে? কেঁচুৱাই চাগৈ বৰকৈ কান্দিছে। ৰাজেনৰ মনটো বেছি ভাল লাগিলে ৰেজিয়াক হাৰামজাদী বুলি মাতে। আৰু কেতিয়াও তেনেকৈ নকওঁ বুলি ক? নকওঁ, ব'ল। ৰেজিয়া ওলাই আহিল ৰাজেনৰ লগতে। এই কেঁচুৱাটোৰ কাৰণে আৰু যে মোৰ কিমান দুৰ্যোগ আছে মোৰ কপালেহে জানে। পাতিব নলগীয়াৰ ওচৰত হাত পাতিবলগীয়া হৈছে, নামাতিবলগীয়াকো মাতিবলগীয়া হৈছে। তাই ডাঙৰ হ'লে কিবা লীলা দেখুৱাই? হওক, তোৰ জোখাৰে হৈছে। ৰাজেনৰ কথাত ৰেজিয়াই ক'লে। তাই যে কেতিয়া ডাঙৰ হ'ব? একেদিনাই ডাঙৰ হ'বনে? তয়ো ভুগিবি, ময়ো ভুগিম, তাৰপিছতহে ডাঙৰ হ'ব। ৰেজিয়া। দোকানত যেতিয়া গ্ৰাহকৰ ভিৰ নাথাকে, ৰাজেনে বহি বহি ৰেজিয়াৰ কথাকে ভাবে। উৎপলাক ডাষ্টবিনৰ পৰা উঠাই অনাৰ দিন ধৰি আজি 3 বছৰ হ'ল। ৰেজিয়া ৰাজেনৰ লগতে আছে। ঘৰখন তাইৰ নামতহে। দিনটোৰ গোটেইখিনি সময় অতিবাহিত হয় ৰাজেনৰ ঘৰতহে। উৎপলাৰ আলপৈচানত
ঘৰখনত আলৰ বুঢ়ী মাকজনী আৰু ককায়েক দুটাৰ বাহিৰেতো আৰু কোনো নাই। ককায়েক দুটাই বিয়া কৰালেহে তাইৰ বিপদ আহিব। ক'ত তাই মিলি থাকিব পাৰিব? এনেও বৰ জেদি ছোৱালী তাইৰ ভৱিষ্যতটো সঁচাকৈয়ে অন্ধকাৰ। কেতিয়াবা কেতিয়াবা ৰাজেনে ভাবে, ৰেজিয়া যদি তাৰ ঘৈণীয়েক হ'লহেঁতেন। ৰেজিয়া মুছলমান ছোৱালী, এই বিষয়ত তাৰ কোনো আপত্তি নাই। তাৰ ওচৰত ধৰ্ম জাতি এইবোৰ নিৰৰ্থক। যিদিনাই ৰেজিয়াৰ কথা তাৰ মনলৈ বৰকৈ আহে, সেইদিনাই সি ভাবে আজি তাৰ মনৰ কথা ৰেজিয়াক ক'ব। ৰেজিয়াইও নিশ্চয় না নক'ব। এতিয়া ৰেজিয়াই মনে প্ৰাণে নিশ্চয় তাকে বিচাৰে। আচলতে তাইক যিকোনো প্ৰকাৰে এটা আশ্ৰয় লাগে। কিন্তু ৰেজিয়াৰ সন্মুখত উপস্থিত হ'লেই দেখোন তাৰ মনৰ কথাবোৰ হেৰাই যায়, মুখেই নুফুটে। কিয় এনে হয় ৰাজেনে নিজেই নাজানে। সদায় চকুৰ আগত থকা, সদায় হাঁহি ধেমালি কৰি কথা পতা ছোৱালীজনীৰ সন্মুখত উপস্থিত হ'লেই দেখোন তাৰ জিভাখন জঠৰ হৈ পৰে। এনেদৰেই পাৰ হৈ গ'ল সম্পূৰ্ণ 3টা বছৰ। কিন্তু এই দীঘল সময়ছোৱাত সি দেখোন এদিনো ৰেজিয়াৰ সন্মুখত সাহস গোটাই ক'ব নোৱাৰিলে। অথচ এয়া তাৰ ভয় নহয়, সংকোচ বুলি ক'ব পাৰি। সংকোচ কিয় হয় সেয়া সি নাজানে। আনহাতে ৰেজিয়াক বাদ দি এতিয়া সি আন ছোৱালী এজনীক বিয়া কৰাই অনাৰ কথা ভাবিবই নোৱাৰে। অন্ততঃ উৎপলাৰ কাৰণে। উৎপলাৰ প্ৰতি তাৰ ইমান প্ৰীতি, আৰু এই প্ৰীতিৰ জন্ম তাৰ হৃদয়ত কেনেকৈ ক'ৰ পৰা হ'ল সেই কথাও সি নাজানে। তাৰ বিবাহৰ পিছত উৎপলাৰ আলৈ আথানি হ'ব পাৰে, যিটো কথা সি সপোনতো ভাবিব নোৱাৰে। সি বিয়া কৰোৱা মানে উৎপলাৰ প্ৰতি অবিচাৰ কৰা হ'ব। এই অন্যায় অন্ততঃ সি নকৰে। আজিকালি অনেকেই কোৱা মেলা কৰা তাৰ কাণত পৰে। কি ৰাজেন আছিল, কি হৈ গ'ল। তাক চিনি পোৱা মানুহখিনিৰ বাবে তাৰ এই ৰূপ অকল্পনীয়, সপোন আৰু অগোচৰ। কোনে ভাবিছিল য'তে ত'তে দাদাগিৰি কৰি ফুৰা ৰাজেনৰ হঠাৎ এনেদৰে আকস্মিক পৰিৱৰ্তন হ'ব। এনেতে এজন চিনাকি গ্ৰাহক আহি ৰাজেনৰ ফালে টকা এটা আগবঢ়াই দি কিবা এটা বিচাৰিলে। চিন্তাৰ দ্বন্দ্বত বিমুখ হৈ থকা ৰাজেনে বোবা দৃষ্টিৰে গ্ৰাহকজনৰ মুখলৈ চাই ৰ'ল। কি ভাবি আছ? মই কি কৈছোঁ শুনা নাই? গ্ৰাহকজনে হাঁহি সুধিলে। এটা সৰল হাঁহি মাৰি ৰাজেনে প্ৰশ্ন কৰিলে, কি লাগিব? চিগাৰেট? গ্ৰাহকজনে মূৰ দুপিয়ালে। ৰাজেনে কেইটামান চিগাৰেট উলিয়াই গ্ৰাহকৰ হাতত দিলে। এনে সময়তে নাৰায়ণ আহিল। ৰাজেনে নাৰায়ণলৈ চালে। নাৰায়ণৰ মুখত তাৰ স্বভাৱসুলভ হাঁহিটো ফুটি উঠিল। আহ বহ। ৰাজেনে মাত লগালে। ভাত খাবলৈ নাযাওঁ? নাৰায়ণে সুধিলে। কিয় আজি সোনকালে দোকান বন্ধ কৰিলি? ৰাজেনে ওলোটাই প্ৰশ্ন কৰিলে। সোনকালনো ক'ত হৈছে, 1 বাজি গ'ল। ৰাজেনে তেতিয়াহে হাতৰ ঘড়ীটোলৈ চালে। চাওঁ, কিবা এডাল দে, সোপোঁ। নাৰায়ণে ৰাজেনৰ ফালে হাতখন আগবঢ়াই দিলে। ৰাজেনে নাৰায়ণৰ ফালে চাৰমিনাৰৰ পেকেটটো আগবঢ়াই দি ক'লে, আজি বিক্ৰী একেবাৰে নাই। মাহৰ শেষ, বিক্ৰী কমিবই। ব'ল দোকান বন্ধ কৰ। ৰাজেনৰ হাতৰ পৰা চিগাৰেটৰ পেকেটটো হাতত লৈ নাৰায়ণে ক'লে। ৰাজেনে বস্তুবোৰ সামৰাত লাগিল। দুপৰীয়া 1-1.5 ঘণ্টামানৰ কাৰণে ৰাজেন আৰু নাৰায়ণ দুয়োটাই দোকান বন্ধ কৰি ঘৰত ভাত খাই আহেগৈ। দুপৰীয়া সময়ত এনেও দোকানত গ্ৰাহক নাথাকে। এটা কথাও ৰাজু। চিগাৰেট এটা জ্বলাই লৈ নাৰায়ণে কিবা ক'ব বিচাৰিলে। ৰাজেনে নাৰায়ণৰ মুখলৈ চালে। আজি কেইবাদিনো ধৰি তোক এটা কথা কম বুলি ভাবি আছোঁ, কিন্তু ক'বহে পৰা নাই। চিগাৰেটৰ ধোঁৱাখিনি নাকে মুখে উলিয়াই ৰাজেনলৈ চাই নাৰায়ণে ক'লে। কি কথা? ৰাজেনে আগ্ৰহেৰে সুধিলে। নাৰায়ণ ক্ষন্তেকপৰ মৌন হৈ ৰ'ল আৰু তাৰ পিছত হঠাৎ প্ৰশ্ন কৰিলে, তই ৰেজিয়াৰ কথা কি ভাবিছ? নাৰায়ণৰ প্ৰশ্নটো হঠাৎ গৰম চাহত ঢোক মৰাৰ দৰে লাগিল ৰাজেনৰ। কিয় সুধিলি? গম্ভীৰ স্বৰেৰে সুধিলে ৰাজেনে। আগতে ৰেজিয়াৰ কথা মই বিশেষ চিন্তা কৰা নাছিলোঁ। তোৰ লগতে নিজৰ ঘৰৰ দৰে আছিল। অন্ততঃ উৎপলাক পাই তাইৰ দুখৰ জীৱনটোৰ কথা একেবাৰে পাহৰি গৈছিল। কিন্তু সিদিনা এটা কথা শুনি মলো মই।
কি কথা? উৎকণ্ঠাৰে সুধিলে ৰাজেনে। তাইৰ ডাঙৰটো ককায়েক জেলিলে হেনো অহা মাহত বিয়া কৰাব। জেলিলেই মোক কথাটো কৈছিল। বিয়াৰ পিছত ৰেজিয়াৰ সেইখন ঘৰত থকাটো লাহে লাহে টান হৈ পৰিব। কথাটো এবাৰ ভাবি চা। ৰেজিয়াক এতিয়া এখন ঘৰ লাগে। ৰাজেনে নাৰায়ণৰ মুখৰ ফালে এক দৃষ্টিৰে চাই থাকি নিৰ্বিষ্ট হৈ কথাবোৰ শুনি গৈছিল। নাৰায়ণে ঠিক কথাকে কৈছে, ৰেজিয়াক এখন ঘৰ লাগে। এই 3টা বছৰটো ৰেজিয়া তোৰ লগতে আছে, তোৰ আশ্ৰিতা হৈ। নাৰায়ণে পুনৰ আৰম্ভ কৰিলে। এই কথাটোকে লৈ আজি 3 বছৰ ধৰি এই মানুহবোৰে বু বু বা বা কৰি আহিছে। তোৰ কাণত নপৰিলেও আমাৰ কাণত পৰিছে সেইবোৰ কথা। এজনী গৃহিণীৰ দৰে তাই তোৰ শুশ্ৰূষা কৰিছে, উৎপলাৰ আলপৈচান ধৰিছে। মই যদি কওঁ, তই তাইক তোৰ স্ত্ৰী কৰি ৰাখি দে। ৰাজেনে লগে লগে একো উত্তৰ দিব নোৱাৰিলে। নাৰায়ণৰ চকুলৈ চাই ৰ'ল। তই বেয়া পাইছ মোৰ কথাত? নাৰায়ণে প্ৰশ্ন কৰিলে। নাই পোৱা, ৰাজেনে মূৰ জোকাৰিলে। এটা কথা ভাবিহে হাঁহি উঠিছে। কি? ডাষ্টবিনত পেলাই থৈ যোৱা ছোৱালীজনী পাই তুলি আনিলোঁ, আশ্ৰয় দিলোঁ। এইবাৰ আকৌ গিৰিয়েকে খেদাই দিয়া এজনীক আশ্ৰয় দি উদ্ধাৰ কৰিব লাগে। বাহ ৰে মোৰ কপাল। তোৰ আপত্তি আছে নেকি? মোৰ কোনো আপত্তি নাই, কিন্তু ৰেজিয়াক মই হ'লে সুধিব নোৱাৰোঁ। ঠিক আছে বাৰু, মই সুধিম। তই তাইক আশ্ৰয় দিলে তোৰ ধৰ্ম হ'ব। বাদ দে ধৰ্ম চৰ্মৰ কথা। কিন্তু তাইৰ ককায়েকহঁতে বা কি কয়?